লোৰ শিকলিৰে বান্ধি থোৱা অৱস্থাত আবদ্ধ হৈ আছে এটা ঘৰচীয়া হাতী। চাওক কিদৰে এই হাতীটোৱে 10 দিন ধৰি এনেদৰে অতি কষ্টৰ মাজেৰে তেওঁ আছে আৰু স্থানীয় লোকে এই মুহূৰ্তত বিভিন্ন খাদ্য সংগ্ৰহ কৰি তেওঁলোকে যোগান ধৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰত এটা ঘৰচীয়া হাতী, যিটো হাতীক মাউতে শিকলিৰে বান্ধি থৈ যোৱাৰ পৰা আজি 10 দিন হ'ল কোনো মাউতৰ কোনো এই পৰ্যন্ত খবৰ নাই আৰু অসুস্থ হৈ পৰিছে ক্ৰমাৎ হাতীটো। এই ক্ষেত্ৰত প্ৰশাসন আৰু বন বিভাগৰ কৰণীয় আছে, কিন্তু স্থানীয় লোকে হাতীটোৰ এই যি দুৰ্দশা সেয়া দেখি তেওঁলোকে এতিয়া আহাৰৰ ব্যৱস্থা কৰিছে আৰু কেমেৰা সহযোগে দেখুৱাইছে আগফালৰ যি 2 ভৰি, সেই 2 ভৰিত শিকলিয়ে বন্ধাৰ ফলত হাতীটোৱে ভালদৰে লৰচৰো কৰিব পৰা নাই, কেৱল আবদ্ধ হৈ আছে। তাৰ মাজতেই এতিয়া স্থানীয় লোকে আহাৰৰ যোগান ধৰিছে। মই কেইবাজনো আছে স্থানীয় লোক, মই এজন যুৱকৰ কাষলৈকে আহিব বিচাৰিছোঁ। 10 দিন হ'ল ন? 10 দিন হ'ল হাতীটো বান্ধা আছে। কোনে ক'ৰ পৰা কেনেকৈ আনিলে? মানে হাতীটো আমি যিমান দূৰ জানো যে হাতীটো ফাৰ্ষ্ট পাৰ্টি আছিলে খাৰুপেটীয়াৰ। তো খাৰুপেটীয়াৰ পৰা লখিমপুৰৰ এজন মানুহে মানে হাতীখন কিনি লৈ আহিছে। তো কিনি অনাৰ পিছত হাতীখনক যোনে সৰুৰ পৰা মানে যোনটো মাউতে পালি ডাঙৰ দীঘল কৰিছে, তো তেখেতে ইয়ালৈকে আহি পেলাই থৈ গ'ল। তাৰপিছত লখিমপুৰৰ পৰা এজন মাউত আহিলে, মাউত আহি পেলাই হাতীটোক কাবু কৰিব নোৱাৰিলে, হাতীটোক মানে গাত আঘাত কৰিছে। আমি দেখিছোঁ, আমি ভিডিঅ' কৰি ৰাখিছোঁ, গাত আঘাত কৰিছে। তাৰপিছত সিহঁতে হাতীটো ল'ব নোৱাৰিলে, তো আকৌ পুৰণা মাউতজন লৈ আহিলে। মাউতজন আনি পেলাই হাতীটো খুলিলেহি, তাত আছিলে অলপ আগত, খুলি পেলাই ইয়াত বান্ধি পেলাই হাতীটো যেতিয়া সিহঁতে লৈ যাব ল'লে লখিমপুৰলৈ, তো তেতিয়া হাতীখন মানে খঙাল হৈ গ'ল। খঙাল হৈ পেলাই ৰাস্তাত উঠি পেলাই টমটম ভাঙিলে, 2-3খন টমটম ভাঙিলে, এখন টেম্পো ভাঙিলে, এখন বাইক ভাঙিলে। তাৰপিছত পৰা যে হাতীটো ইয়াত বান্ধা আছে আজি 7 দিন হ'ল, ইয়াতে বান্ধি থৈ গৈছে। না হাতীটোক কোনোবাই আহি পেলাই খাবলৈ দিয়ে, না কোনোবাই চাবলৈ আহে। আমাৰ গাঁৱৰ ৰাইজে সদায় হাতীটোক খুৱাই আছোঁ, আমি হাতীটোক খানা চানা দি আছোঁ, কিন্তু আমি কিমান দিন হাতীটোক খানা চানা দিম? হাতীটো খঙাল হৈ পৰিছে ন? হয়, হাতীটো এতিয়া বৰ্তমান খঙাল অৱস্থাত আছে আৰু ভৰিটো অলপ আঘাত হৈছে, গাটো অলপ আঘাত পাইছে। তো আমাৰ পিছফালে গাঁও আছে, আপোনালোকে দেখিব পাৰিছে, আগফালে আমাৰ মাৰ্কেট আছে। হাতীটো যদি কোনোবাকে ইয়াৰ পৰা ছুটি যাব পাৰে, তেতিয়াহ'লে বহুত মানে সমস্যাৰ সন্মুখীন হ'ব। তো মই সেইটো কাৰণে আপোনালোকৰ যোগেদি হাতীটোৰ মালিকক আৰু আমাৰ তেজপুৰ DFO মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালে এই হাতীটো কিবা এটা ব্যৱস্থা কৰি পেলাই হাতীটো ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক। নিশ্চিতভাৱে যিহেতু উল্লেখ কৰিছে এইজন স্থানীয় যুৱকে, হাতীটো চিকিৎসাৰ প্ৰয়োজন আছে আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যিহেতু 2 ভৰি শিকলি লগাই বান্ধি থোৱা হৈছে আৰু অসুস্থ প্ৰায় এই হাতীটোক এতিয়া আহাৰ যোগান ধৰিছে। এই ক্ষেত্ৰত তেওঁলোকে বন বিভাগক তেওঁলোকে আহ্বান জনাইছে যাতে এই যি অসুস্থ হৈ পৰিছে সম্প্ৰতি গৰাকীবিহীন এই হাতীটোক তেওঁলোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰক আৰু পৰৱৰ্তী সময়ত যিহেতু এই হাতীটোৰ স্বত্বাধিকাৰী ওলাব, সেই সময়ত যাৱতীয় ব্যৱস্থা স্বৰূপে তেওঁলোকে হাতীটোক গৰাকীক গতাই দিয়াৰ সেয়া এক সুকীয়া বিষয়। কিন্তু এই মুহূৰ্তত যিহেতু অসুস্থ হৈ পৰিছে, হাতীটোক চিকিৎসাৰ উপযুক্ত প্ৰয়োজন আহি পৰিছে, গতিকে স্থানীয় লোকে আহ্বান জনাইছে ইয়াৰ জৰিয়তে যাতে বন বিভাগে এই হাতীটোক উদ্ধাৰ কৰি চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।